সৰ্বভাৰতীয় নেট পৰীক্ষাত 498 নম্বৰেৰে উত্তীৰ্ণ হয় নগাঁও জিলাৰ কচুৱাৰ শিঙিমাৰীৰ গৌছুল আজামে। গৌছুল আজমৰ পিতৃ আজিজুৰ ৰহমান এগৰাকী শিক্ষক। সন্তানৰ সাফল্যত পিতৃ-মাতৃৰ চকুত এতিয়া আনন্দৰ চকুলো। গৌছুল আজামে সৰ্বভাৰতীয় নেট পৰীক্ষাত উত্তীৰ্ণ হৈ ডিফু মেডিকেল কলেজত চিকিৎসকৰ আসনত অধ্যয়নৰ বাবে সুবিধা লাভ কৰে। গৌছুল আজমৰ ঘৰত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত হৈ ফুলাম গামোচা আৰু জাপিৰে বিপুল সম্বৰ্ধনা জনায়। মোৰ নাম হ'ল গৌছুল আজম আৰু মই সৰুৰ পৰা মানে পঢ়াত মোৰ ভাল লাগিছে, পঢ়ি পেলাই বহুত ভাল লাগিছে মোৰ আৰু মই পঢ়াৰ মানে বেছি মন আছিলে আৰু মা দেউতাকৰ বহুত মানে আশা আছিলে যে মই ডক্তৰ বনিম আৰু মই সেই মানে আশাটো লৈ পেলাই মই মানে নিজৰ পঢ়াটো মানে সদায় মন দিব পাৰিছোঁ আৰু যেতিয়া মানে মোৰ মানে তেনেকুৱা লাগিছে পঢ়াত মন বহা নাই, মা দেউতাকৰ মোৰ মানে সেই আশাটো মোৰ মানে চকুত পৰিছে আৰু মই সেইটোৱে মোৰ মানে মেইন মটিভেশ্যন আছিলে মোৰ পঢ়াৰ। আৰু মই এইবাৰ NEET UG 2025 মানে ক্ৰেক কৰিব পাৰিলোঁ। তাত মোৰ স্ক'ৰ আছিলে 498 আৰু মই এতিয়া ডিফু মেডিকেল কলেজ মই পাবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ মানে ভিতৰত মোৰ পাছত মোৰ চবতছে মানে বেছি হাত আছিলে মোৰ মা দেউতাকে মানে বহুত কষ্ট কৰিছে, ইমান কষ্ট কৰিছে যে মোৰ মাজে মাজে মোৰ চকুৰে পানীও ওলাইছে। তো চবতছে মানে ফাৰ্ষ্ট মই থেংক টু মাই মাদাৰ এণ্ড ফাদাৰ। তো আৰু তাৰপাছত মোৰ আংকেল যিবিলাক আছে, আংকেলহঁতে মোক বহুত সহায় কৰিছে, মোক যি কামতে হওক মানে সহায় কৰিছে, মোৰ যি লাগে সিহঁতে মোক দিছে, কেতিয়াও মানা কৰা নাই কেতিয়াও। আৰু নেক্সট মোৰ টিচাৰসকলে যিসকলে মোক সৰুৰ পৰা ডাঙৰ হৈ হোৱাত মোক চবে হেল্প কৰিছে। সৰুৰ পৰা যিসকলে মোক ABCৰ পৰা ষ্টাৰ্ট কৰি পেলাই মোক চব মেথমেটিক্স শিকাইছে, মানে হায়াৰ ষ্টাডিজ লিখা যিসকল টিচাৰে মোক হেল্প কৰিছে চব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ক'ব বিচাৰিম যে এতিয়া মই এজন মানে পৰিপূৰ্ণ ভাল ডক্তৰ হৈ পেলাই মানে দেশৰ ভৱিষ্যতৰ কাৰণে, দেশৰ ভালৰ কাৰণে মই মানে কাম কৰিব চেষ্টা কৰিম। আৰু মই মানে তেনেকুৱা বেলেগ কোনো লাইনত নাযাওঁ যে মানুহক বেয়া পায়, তেনেকুৱা কোনো ধৰণৰ কাম নকৰোঁ। আৰু আপোনালোকে চবে দোৱা কৰিব মোৰ কাৰণে, যাতে মই আগত গৈ পেলাই আৰু ভাল কাম কৰিব পাৰোঁ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।